নমস্কাৰ, এয়া জিঅ' বেগ আৰু এয়া কাজিৰঙা 6 এডিশ্যন এৰিয়া আৰু এইবিলাক হৈছে আমাৰ CM ছাৰে দিয়া জিঅ' বেগ আৰু এইটো এটা নলা হয়। এইটো নলাই দি যেতিয়া বৰষুণৰ পানী বেছি হৈ যায় তেতিয়া এই নলাই দি আহি যায় পানী। এই নলাত মানুহবিলাকে কি কৰিছে চাওক, মই আপোনাক দেখাই আছোঁ। এই যে বগা বগা দেখি আছে না ভিডিঅ'ত, এই বগা বগাবিলাক চাওক কি হয়। মানুহে আনি পেলাই এই নলাটো তেনেকৈ পেলাই থৈ দিছে আৰু বেলেগ জেগাত কি আছে মই নাজানো, কিন্তু পটীয়ামাৰিত চাওক মানুহবিলাকে ইউজ কৰি পেলাই এইবিলাক বস্তু এনেকৈ ইয়াত পেলাই দিছে। জিঅ' বেগ ওপৰৰ পৰা এনেকৈ এই বস্তাত ভৰাই ভৰাই পেলাই দিছে। এই বস্তাবিলাক এইবিলাক বস্তা দেখিছে। আমি সিদিনা আহি পেলাই গোটেইখিনি বস্তা খুলি দিলোঁ, খুলি দি পেলাই এইবিলাক চব মেলি দিছিলোঁ। আজি আমি বুলিবলৈ নাই, এতিয়া মই জ্বলাই দিম এইবিলাক। এইটো আচলতে মোক বেয়া লাগিছে কাৰণে মই কৰিছোঁ, মোক কোনেও কৰিবলৈ কোৱা নাই। আৰু যদি কোনোবাই সহায় কৰিব বিচাৰে তেনেহ'লে নিশ্চয় ওলাই আহিলে হ'ল, মই নামাতো। আৰু এইটো নলাটো চাওক, এইটো নলা তেনেকৈ পানী আহি পেলাই ইয়াৰ পৰা ওলাই যায়। এইটো চাওক নলা। এতিয়া আপোনালোকে নিজে ভাবি চাওক, যেতিয়া বৰষুণৰ পানী ঢেৰ হৈ যাব, পানী ঢেৰ হোৱাৰ পিছত যেতিয়া ইয়াৰ পৰা পানীয়ে গোটেইখিনি লৈ যায় তেতিয়া পৰিস্থিতি কেনেকুৱা হ'ব চিন্তা কৰি চাওক এবাৰ। মই সেইকাৰণে জ্বলাই আছোঁ, যাতে অনাগত দিনবিলাকত আকৌ বৰষুণৰ পানী আহোঁতে সেইবিলাক বস্তু উটি নাযাওক আৰু নদীখন নদী হিচাপে থাকক, নদীখন লেতেৰা নহওক। সেইকাৰণে মই এইবিলাক জ্বলাই আছোঁ। জ্বলোৱা কাৰণটো সেইটোৱে। আৰু মানুহক মই এইটোও কৈ আছোঁ যে এইবিলাক জ্বলাব পাৰি। যদি জ্বলাবলৈ ব্যৱস্থা নাই আপোনালোকৰ, তেনেহ'লে খাল এখন খান্দি দিয়ক, খান্দি পেলাই তাত সোমাই দিয়ক। খালটো আপোনাৰ বাৰীতে থাকিব খালবিলাক, আৰু যেতিয়া আপোনাৰ ল'ৰা ছোৱালীয়ে ইউজ কৰা বন্ধ হ'ব ডাইপাৰ, তেতিয়া খালটো পুতি দিব। যি হ'ব আপোনালোকৰ ঘৰৰ চুকতে হ'ব। এনেকৈ আনি পেলাই ৰাজহুৱা স্থানত এই নদী কাষত আনি পেলাব নালাগে। যদি আপোনালোকৰ বাঁহ আছে, বাঁহ জেং আছে বা তেনেকৈ জংঘল আছে আপোনাৰ ওচৰত, তাত পেলাই দিয়ক। নদীত আনি পেলোৱাটো সমাধান নহয়, কিয়নো যেতিয়া নৈ পানী এইবিলাক বৈ যায়, উটি যায়, তেতিয়া দেখিবলৈ বহুত বেয়া লাগিব। সেইটো আমি মানুহ হিচাপে, আমাৰ নাগৰিক হিচাপে আমাৰ নাগৰিকৰ কৰ্তব্য নহয় এইটো। গতিকে মই সকলোকে অনুৰোধ কৰোঁ যে এইবিলাক নজ্বলাওক বা নেপেলাওক, ইয়াত আনি পেলাই জ্বলাই দিয়ক ঘৰতে। এইটো ইয়াত হৈ আছে, যদি আমি প্ৰথম এইটো হৈ থাকোঁতে যদি ইনিচিয়েটিভ নলওঁ, তেনেহ'লে এজনে সিজনক ক'ব মইতো তাতলৈ পেলাই দিলোঁ, সিজনে আকৌ বেলেগজনক ক'ব মইতো তাত পেলাই দিলোঁ, তাত ধুনীয়া জেগা এখন আছে। কিন্তু চবেই ভাবি নাচায় যে পৰ্যায়ক্ৰমে বস্তুটো কি হৈ যায়। যেতিয়া বাৰিষা হৈ যায় তেতিয়া গোটেই পানী ইয়াত হৈ যাব। পানী হোৱাৰ পিছত ইয়াৰ অৱস্থাটো কি হ'ব আপুনি নিজে চিন্তা কৰক। সেইকাৰণে মাজে সময়ে কেতিয়াবা নদীলৈ আহিব লাগিব। সেইটো আমাৰ সকলোৰে কৰ্তব্য হ'ব লাগে যে নদীখন আমি চাফা কৰি ৰাখিব লাগে। আমি দূৰত যাব নালাগে, আমাৰ ওচৰ পাঁজৰখিনি আমি চাফা কৰি ৰাখিলেই ভাল হয়। যদি চবেই তেনেকৈ চিন্তা কৰোঁ, তেনেহ'লেতো গোটেইখিনি বস্তুৱেই চাফা হৈ যায়। কিন্তু মই মোৰ ঘৰৰ চোতালটো চাফা কৰি ৰাখিলেই হৈ গ'ল, বাকীখিনি মোৰ জেগা নহয়, তেনেকুৱা কথা নহয়। গোটেইখিনি আমাৰে জেগা হয়। ইয়াত তেনেকৈ পেলাই থোৱাটো বহুত বেয়া লাগে। এয়া চাওক, এতিয়া প্ৰকৃতি কোনে ভাল পায় কোনে বেয়া পায় সেইটো মই নাজানো, কিন্তু মই ভাল পাওঁ কাৰণে মই এই কামটো কৰি আছোঁ। এতিয়া চাওঁ, মই যিবিলাক জেগাত চাফা কৰিম সেইবিলাক জেগাত আকৌ পেলোৱা নাই মানুহে, আৰু আজি এইটো জেগাও চাফা কৰিম। আৰু আশা কৰোঁ অনাগত দিনবিলাকত আকৌ ইয়াত আনি মানুহে নেপেলায় বুলি। চ' মই কাৰো নাম নলওঁ, কিন্তু মই দেখা নাই যেতিয়া মই নাম ল'ব নোৱাৰোঁ। আৰু এতিয়া আমি চাফা কৰিম। চাওক এই জেগাটো কেনেকুৱা আছে, মই জ্বলাই দিয়াৰ পিছত মই জেগাটো আপোনালোকক দেখাম যে কেনেকুৱা হৈ আছে জেগাটো চাওক। আৰু ওপৰতো আছে বহুতখিনি, এইখিনিও জ্বলাব লাগিব, এইখিনি মই জ্বলাম। কিন্তু আজি চাই লওঁ, ইয়াক যদি ভালকৈ জ্বলি যায় তেনেহ'লে আজিয়ে হৈ যাব, কিন্তু যদি নজ্বলে তেনেহ'লে 2-3 দিন লাগি যায়। কিন্তু বৰষুণ অহাৰ আগতে আমি কৰিব লাগে, কিয়নো এইবিলাক এতিয়া শুকাই আছে। বৰষুণ আহিলে যেতিয়া ইয়াত পানী সোমাই যায়, পানী এবাৰ পোৱাৰ পিছত ইয়াতে আকৌ ফুলি যায়, ফুলি গ'লে আৰু এইটো জ্বলাব নোৱাৰি। চ' সকলোকে ধন্যবাদ। চাওঁ কি হয়। আৰু চাওক এইফালে বেলি ডুব যাওঁ হৈ আছে, চাই থাকোঁ আৰু।